আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত নাটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিষয়ে উল্লেখ কৰা হ'ল। নাটোৰ ফুল ফৰ্মটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটো প্ৰতিষ্ঠা কৰা হৈছিলে 1949 চনৰ 4 এপ্ৰিলত। 12খন ৰাষ্ট্ৰ লগ হৈ গঠন কৰা নাটোত বৰ্তমান 32খন ৰাষ্ট্ৰৰ সদস্যতা আছে। ইয়াৰে ভিতৰত 2খন উত্তৰ আমেৰিকাৰ ৰাষ্ট্ৰ আৰু বাকী 30খন ৰাষ্ট্ৰ হৈছে ইউৰোপ মহাদেশৰ। নাটোৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ আছে বেলজিয়ামৰ ৰাজধানী ব্ৰুচেলছত। নাটো হৈছে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ এটা মিলিটাৰী সংগঠন। নাটো গঠনৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক ৰাজনৈতিকভাৱে আৰু সামৰিকভাৱে নিৰাপত্তা প্ৰদান কৰা। যি 12খন ৰাষ্ট্ৰ লগ হৈ 1949 চনত নাটো গঠন কৰিছিলে, এই 12খন ৰাষ্ট্ৰ হৈছে ইউএছএ ৰাজধানী হৈছে ৱাশ্বিংটন DC। ইউকে অৰ্থাৎ ইউনাইটেড কিংডম, ইউকে ৰাজধানী হৈছে লণ্ডন। ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ। ইটালীৰ ৰাজধানী হৈছে ৰোম। ডেনমাৰ্কৰ ৰাজধানী হৈছে কেপেনহেগন। নৰৱেৰ ৰাজধানী হৈছে অছলো। কেনাডাৰ ৰাজধানী হৈছে অট্টাৱা। নেদাৰলেণ্ডছৰ ৰাজধানী হৈছে আমষ্টাৰডাম। বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুচেলছ। আইচলেণ্ডৰ ৰাজধানী হৈছে ৰিকজাভিক। পৰ্তুগালৰ ৰাজধানী হৈছে লিছবন। লাক্সেমবাৰ্গৰ ৰাজধানী হৈছে লাক্সেমবাৰ্গ চিটি। এই 12খন ৰাষ্ট্ৰ হ'ল নাটোৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰ। 1949 চনৰ পাছত নাটোত যোগদান কৰা ৰাষ্ট্ৰসমূহ হ'ল গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স। গ্ৰীচে 1952 চনত নাটোৰ সদস্যতা লাভ কৰে। তুৰ্কীৰ ৰাজধানী হৈছে আংকাৰা। তুৰ্কীয়ে 1952 চনত নাটোৰ সদস্যতা লাভ কৰে। জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। জাৰ্মানীয়ে 1955 চনত নাটোৰ সদস্যতা লাভ কৰে। স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ। স্পেইনে 1982 চনত নাটোৰ সদস্যতা লাভ কৰে। পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছ। পোলেণ্ডে 1999 চনত নাটোৰ সদস্যতা লাভ কৰে। হাংগেৰীৰ ৰাজধানী হৈছে বুদাপেষ্ট। হাংগেৰীয়ে 1999 চনত নাটোৰ সদস্যতা লাভ কৰে। জেকিয়া বা জেক ৰিপাব্লিক, জেকিয়াৰ ৰাজধানী হৈছে প্ৰাগ। জেকিয়াই 1999 চনত নাটোৰ সদস্যতা লাভ কৰে। বুলগেৰিয়াৰ ৰাজধানী হৈছে ছফিয়া। বুলগেৰিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। এস্তনিয়াৰ ৰাজধানী হৈছে টালিন। এস্তনিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। লিথুৱানিয়াৰ ৰাজধানী হৈছে ভিলনিয়াছ। লিথুৱানিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। লাটভিয়াৰ ৰাজধানী হৈছে ৰিগা। লাটভিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। স্লোভাকিয়াৰ ৰাজধানী হৈছে ব্ৰাটিস্লাভা। স্লোভাকিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। ৰোমানিয়াৰ ৰাজধানী হৈছে বুখাৰেষ্ট। ৰোমানিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। স্লোভেনিয়াৰ ৰাজধানী হৈছে লুব্লিয়ানা। স্লোভেনিয়াই 2004 চনত নাটোৰ সদস্যতা লাভ কৰে। আলবেনিয়াৰ ৰাজধানী হৈছে টিৰানা। আলবেনিয়াই 2009 চনত নাটোৰ সদস্যতা লাভ কৰে। ক্ৰ'ৱেছিয়াৰ ৰাজধানী হৈছে জাগ্ৰেব। ক্ৰ'ৱেছিয়াই 2009 চনত নাটোৰ সদস্যতা লাভ কৰে। মণ্টেনেগ্ৰৰ ৰাজধানী হৈছে পডগৰিকা। মণ্টেনেগ্ৰই 2017 চনত নাটোৰ সদস্যতা লাভ কৰে। নৰ্থ মেচিডোনিয়াৰ ৰাজধানী হৈছে স্কপজে। নৰ্থ মেচিডোনিয়াই 2020 চনত নাটোৰ সদস্যতা লাভ কৰে। ফিনলেণ্ডৰ ৰাজধানী হৈছে হেলচিংকি। ফিনলেণ্ডে 2023 চনত নাটোৰ সদস্যতা লাভ কৰে। আৰু 2024 চনত ছুইডেনে নাটোৰ সদস্যতা লাভ কৰে। ছুইডেনৰ ৰাজধানী হৈছে ষ্টকহোম। এই 32খন ৰাষ্ট্ৰৰ ভিতৰত USA আৰু কানাডা হৈছে নৰ্থ আমেৰিকান ৰাষ্ট্ৰ আৰু বাকী 30খন ৰাষ্ট্ৰ হৈছে ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।